যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলু প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰ আগতে অহাৰ আগতে আমাৰ কৃষকৰ পৰা কোনেও ধান নিকিনিছিল সৰিয়হ নিকিনিছিল মাত্ৰ 600 টকা কুইণ্টলত আমাৰ দুখীয়া মানুহে ধান বিক্ৰী কৰি দিছিল আমাৰ চৰকাৰ অহাৰ পিছত আমি 600 টকাক প্ৰথমতে 1800 টকালৈ বঢ়াই দিলো যে 1 কেজি ধান 1 কুইণ্টল ধান কৃষকে 1800 টকা পাব চাওতে চাওতে মুদি ডাঙৰীয়াই এই দাম বঢ়াই লৈ গৈ থাকিলে আৰু এইবাৰ আমাৰ কৃষকৰ পৰা ধান মুদি ডাঙৰীয়াই 2300 টকাত কিনিছে এই 1 এপ্ৰিলৰ পৰা মুদি ডাঙৰীয়াই ধানৰ মূল্য 2300 টকা দিছে আৰু অসম চৰকাৰে তাৰ লগত আৰু 250 টকা যোগ কৰি দিব 1 এপ্ৰিলৰ পৰা চৰকাৰক আপোনালোকে ধান বিক্ৰী কৰিলে 2550 টকা পাৰ কুইণ্টলত মানুহে লাভ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ